সুহানা, আমাৰ ধৰ্মটোৰ নাম কি? ফিজা ক। ইছলাম ধৰ্মত দীক্ষিত হোৱা লোকসকলক কি বুলি কোৱা হয়? কি বুলি কোৱা হয়? মুছলমান বুলি কোৱা হয়। ইছলাম ধৰ্মৰ মূল গ্ৰন্থখনৰ নাম কি? জেৰিফা। ইছলাম ধৰ্মৰ মূল গ্ৰন্থখনৰ নাম কি? ইছলাম ধৰ্মৰ মূল গ্ৰন্থখনৰ নাম কি? ৰূপচানা ক। কি? কোৰাণ শৰীফ। নাহিৰে ক। সৰ্বপ্ৰথম নবীজনৰ নাম কি আছিল? হযৰত সৰ্বশেষ নবীজনৰ নাম কি? আলিছা। হযৰত মুহাম্মদ তেখেত কি নবী? সৰ্বশেষ নবী, লাষ্ট নবী। আমাৰ নবীজনৰ নাম কি? আমাৰ নবীজনৰ নাম হযৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। হযৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জন্ম কোন ঠাইত হৈছিল? নাহিদ। ক'ত হৈছিল? মক্কা চহৰ ক'ত? আৰব দেশত। সুহানা ক। আমাৰ নবীজীৰ আব্বাৰ নাম কি আছিল? হযৰত আব্দুল্লাহ। আৰু মাকৰ নাম কি আছিল? হযৰত আমিনা। আমাৰ নবীজীৰ ধাই মাকৰ নাম কি আছিল? মানে তেখেতক কোনে লালন পালন কৰিছিল? হযৰত হালিমা সাদিয়া ৰাদিয়াল্লাহু তাআলা আনহা। আমাৰ নবীজীক কিমান বয়সত নবুৱত দিয়া হৈছিল? কেই বছৰ বয়সত? 40 বছৰ।